শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হীৰা মৰা মৈত্ৰীয় বদতি শুনা কুৰুপতি যেন ভৈলা তাতপৰ ও যক্ষক নিৰ্ভয় দিলা মহাশয় হেন দেখি ধনেশ্বৰ আতি অদ্ভুত ধ্ৰুৱৰ মহত্ব শুনিও পৰম ৰংগে ও পুষ্পকত চৰি তৈকে গৈলালৰি সিদ্ধ মুনি গণ সংগে ৰাম দিব্য হংস জান পুষ্পক বিমান সূৰ্যতৈ অধিক জলে আর যত দেব ভোগ তাতে উপযোগ মনে মানসিলে মিলে নানা রত্নময়ী জ্বলন্তে আশয় সাহন্তে চক্ষু নভাখে ও মনোময় গতি দিবাতো নিশাতো নানান জ্যোতি প্ৰকাশে। প্ৰণাম প্ৰভুসকল, আইসকল, জয় জয়তে আপোনা সকলোৰে চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদি আমাৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠানলৈকে আপোনা সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি আমাৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ চতুৰ্থ স্কন্ধৰ ধ্ৰুৱ চৰিত্ৰ আমি শ্ৰৱণ কৰি গৈ আছোঁ। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত কৈছিলোঁ যে ধ্ৰুৱৰ ককাক স্বয়ম্ভু মনুৱে আহি ধ্ৰুৱক যক্ষসকলক নিধনৰ পৰা বাৰণ কৰিলে আৰু স্বয়ম্ভু মনুৰ কথা শুনি ধ্ৰুৱই সেই যুদ্ধ ইমানতে সমাপ্ত কৰিলে আৰু তেওঁ ঘৰলৈ উভতি আহিলে। ধ্ৰুৱৰ এনে মহত্বৰ কথা শুনি কুবেৰে পুষ্পক ৰথত উঠি ধ্ৰুৱক সাক্ষাৎ কৰিবৰ কাৰণে আহিলে। ইয়াত পুষ্পক ৰথৰ বৰ্ণন কৰিছে সূৰ্যতকৈও অধিক জ্বলে আৰু মনে যি বিচাৰে সকলো দেৱভোগ এই পুষ্পক ৰথতে প্ৰাপ্ত হয়। গতিকে সেই নানা ৰত্নময় জ্বলি থকা যি মনে বিচৰা সকলো দেৱভোগ প্ৰাপ্ত হোৱা সেই পুষ্পক ৰথত উঠি যক্ষৰাজ অৰ্থাৎ কুবেৰ তালৈকে আহিলে। হে ৰাম সিটো বিমানৰ গুণ আছে যত
বৰ্ণাই বহু ততকাল ও তাতে শৰীৰংগে মুনিগণ সংগে চলি গৈলা দি কপাল সিদ্ধ বিদ্যাধৰ চাৰণ কিন্নৰ চতুৰ্ভীতি ত্ৰুতি কৰে ঐ অখণ্ড মণ্ডল প্ৰকাশে ধল ছত্ৰ কশীৰ উপৰে আতি আৰম্ভৰে অনেক কিন্নৰে বেঢ়ি যায় আগে পিছে ও নানা ৰত্নময় ধ্বজ চিহ্ন ছয় প্ৰকাশকৰন্তে আছে আর তিনি ত্ৰৈলোক্যৰ ধনৰ ঈশ্বৰ উত্তৰৰ দিকপাল ধ্ৰুৱক দেখিতে উত্ৰাৱল চিতে আশী পাইলা ততকাল। গতিকে এই পুষ্পক বিমানৰ বৰ্ণন কিমান আৰু কম যে অত্যন্ত গুণসম্পন্ন এখন বিমান। আপোনালোকে জানে যে পৰৱৰ্তী এই পুষ্পক বিমান ৰাৱণে কুবেৰৰ পৰা কাঢ়ি লয় আৰু জীৱন্ত অৱস্থাত ৰাৱণে এই পুষ্পক ৰথ ব্যৱহাৰ কৰিছিল আৰু ৰাৱণৰ মৃত্যুৰ পিছত সেই পুষ্পক ৰথত প্ৰভু ৰামচন্দ্ৰ সীতা সহিতে বিদ্যমান হৈ সেই পুষ্পক ৰথতেই অযোধ্যালৈ পুনৰ উভতি আহিছিল। গতিকে অখণ্ড মণ্ডল প্ৰকাশী এক জ্যোতিপুঞ্জ যেন সেই বিশেষ বিমানখনেৰে যক্ষৰাজ কুবেৰ দিকপাল কুবেৰ তেওঁ ধ্ৰুৱক সাক্ষাৎ কৰিবৰ নিমিত্তে তেওঁ আহি ধ্ৰুৱৰ স্থান মানে ধ্ৰুৱৰ ৰাজ্যত আহিলে। হে ৰাম ধ্ৰুৱৰ দীপিতি দেখি ধনপতি পৰম বিস্ময় ভৈলা কৃতাঞ্জলি ধৰি ধ্ৰুৱক সাদৰি কুবেৰে বুলিবে লৈলা যদি ধনেশ্বৰ সম্বন্ধত বৰ দেৱতাৰো অধিকাৰী তথাপি ধ্ৰুৱক বিষ্ণু ভকতক সম্বোধিলা মান্য কৰি আৰু সেইধৰণে তেওঁ ধ্ৰুৱৰ ৰাজ্যত আহি ধ্ৰুৱৰ উজ্জ্বলতা দীপ্তি দেখি ধনপতি যক্ষৰাজ কুবেৰ পৰম বিস্ময় হ'ল আৰু কৃতাঞ্জলি ধৰি অত্যন্ত সাদৰেৰে ধ্ৰুৱক কথা ক'বলৈ আৰম্ভ কৰিলে। যদিও তেওঁ ধনেশ্বৰ সম্বন্ধত তেওঁ এগৰাকী দেৱতাৰ অধিকাৰী দেৱতা, তথাপিও ধ্ৰুৱক বিষ্ণু ভকত বুলি মান্য কৰি অত্যন্ত মান্যতাৰে সম্বোধন কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ যদিও ধ্ৰুৱৰ তুলনাত যক্ষৰাজ বা ধনপতি কুবেৰ অত্যন্ত উচ্চ পৰ্যায়ৰ এগৰাকী দেৱতা, কিন্তু তথাপিও একমাত্ৰ বিষ্ণুৰ ভকত হোৱাৰ খাতিৰত তেওঁক সেই মান্যতাটো প্ৰদান কৰিবলৈ বাধ্য হ'ল। ৰাম হে মহাৰাজ দেখি তব কাৰ্য ময়ো তুষ্ট ভৈলো বৰ ও মনোবাক্য শুনি যিহেতু আপুনি এৰিলা ধনুষৰ পূৰ্বে মাধৱৰ চৰণ পদ্মৰ তুমি পায়া আশা ঘ্ৰাণ সম্প্ৰতি সাক্ষাতে মনুৰ মুখতে লোভি আছা মহাজ্ঞান হে ৰাম আমিও তোমাক বোলো প্ৰিয় বাক
শুনিও ক সাৱধানে ও মৰন্তা মাৰন্তা কেহু কাকো নোহে জানিবা তুমি আপোনে। হে ধ্ৰুৱ, তুমি ইতিমধ্যে ভগৱান বিষ্ণুৰ চৰণৰ সুগন্ধি তোমাৰ জীৱনত প্ৰাপ্ত হৈছে। গতিকে তোমাৰ যি মহত্ব তাৰ প্ৰতি আমি সন্মান জনাইছোঁ। আৰু তুমি মনুৰ বাক্য শুনি যিহেতু এই যক্ষ নিধন যি তোমাৰ যুদ্ধ তাক সমাপ্তি কৰিছা, তাৰ কাৰণে মই তোমাক কৃতজ্ঞতা জনাইছোঁ। আৰু তুমি সাক্ষাতে মনুৰ মুখৰ পৰা মহাজ্ঞান লাভ কৰিছা। গতিকে তোমাক মই এটি প্ৰিয় বাক্য কওঁ, সাৱধানে শুনা। মৰন্তা মাৰন্তা কেহু কাকো নোহে। এই কথাটো তুমি জানি লোৱা। অৰ্থাৎ কোনেও কাকো মাৰিবও নোৱাৰে আৰু কোনেও কাৰো মৃত্যুও হ'ব নোৱাৰে। অৰ্থাৎ কোনেও কাকো ৰক্ষাও কৰিব নোৱাৰে, কোনেও কাকো মাৰিবও নোৱাৰে। এই সকলো কাৰ্য তেওঁ ইংগিত দিব খুজিছে যে কাৰোবাক মাৰিব লাগিলেও সেয়া হৰিয়ে মাৰিব, কাৰোবাক ৰক্ষা কৰিব লগা হ'লেও সেয়া হৰিয়ে ৰক্ষা কৰিব। হে ৰাম তোমাৰ ভাতৃক যক্ষে নমাৰ, যক্ষক নামাৰা তুমি। অকাল ৰূপে হৰি সবাকো সংহৰে, তাকো ভালে জানো আমি। আর মনত ভাৱত থাকি অজ্ঞানত, সংসাৰত বন্ধ হুই। ও নিজ আত্মা হৰি তাংক পৰিহৰি, দেহ আত্মা বুলই। হে ধ্ৰুৱ, তোমাৰ ভাতৃক যক্ষই মাৰা নাই, আৰু তুমিও যক্ষক যে মাৰিলা, আচলতে তুমি যক্ষক তুমিও মাৰা নাই। এই সকলোকে কালৰূপ ঈশ্বৰে যেতিয়া সময় অনুযায়ী সকলোকে যিভাৱে সংহৰণ কৰিব লাগে তাকেই কৰিছে। মন ভাৱনাত বা অজ্ঞানত, সংসাৰৰ বন্ধত আমি আচলতে আত্ম ঈশ্বৰক পাহৰি পেলাওঁ আৰু দেহকে আত্মা বুলি গণ্য কৰোঁ। অৰ্থাৎ দেহকে সৰ্বোচ্চ বুলি আমি গণ্য কৰোঁ। সেইকাৰণে আমাৰ চিন্তাটো দেহ সৰ্বোচ্চ হৈ যায়, চিন্তাটো আমাৰ আত্ম সৰ্বোচ্চ নহয়। এই শৰীৰটোৰ ভিতৰত যে আত্মা বিদ্যমান হৈ শৰীৰটোক চৈতন্য কৰি ৰাখিছে, আৰু ঈশ্বৰৰ ইচ্ছাতেই সেই আত্মা আহি শৰীৰত প্ৰৱেশ কৰিছিল, ঈশ্বৰৰ ইচ্ছাতেই আত্মা এদিন ওলাই যাব। আৰু এই কথা আমি নাজানি কেৱল শৰীৰটোকে মই বুলি ভাবি তাতেই দেহ গেহ অহংকাৰত আমিবিলাকে পৰম আত্মতত্বৰ পৰা বঞ্চিত হৈ থাকোঁ। এই কথা অত্যন্ত সবিনয়ে ধ্ৰুৱৰ আগত কুবেৰে বৰ্ণন কৰিলে। আর তুমি পুনরাজা আপুনি জানা, নারদর উপদেশে ও সমস্তরে জিয় আত্মা সদাশিয়, ভজিবা হৰি আবেশে। যত চৰাচৰ হৰি শেষবাৰ, বন্ধৰ মুখৰ হেতু। ও তান্তে ভক্তি কৰি সংসাৰ সাগৰে, বান্ধি দৃঢ় সেতু। হে মহাৰাজ, হে ধ্ৰুৱ, এই কথা তুমি জানা, নাৰদৰ উপদেশত এই জ্ঞান তোমাৰ আছে। গতিকে এই সমস্ত চৰাচৰ, এই সমস্তৰে মুখৰ কাৰণ ঈশ্বৰে, এওঁলোকৰ বন্ধনৰো কাৰণ ঈশ্বৰে। গতিকে বন্ধৰ মুখৰ হেতু দেখি নাৰায়ণ, এইটো ব্যাসে দেখিছিলে, ভাগৱতত এই পদ উল্লেখ কৰিছে। গতিকে বন্ধৰ আৰু মুখৰ কাৰণ ঈশ্বৰ স্বয়ং নিজে।
গতিকে এই কথাটো জানি সংসাৰ সাগৰৰ পাৰ হ'বৰ কাৰণে দৃঢ় সেতু বান্ধিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে হৃদয়ত ভক্তিৰ নিজৰা বোৱাব লাগে আৰু ভক্তি কৰিহে ভগৱন্ত পুৰুষক ভজনা কৰাৰ দিহা কৰিব লাগে। আর মায়ার আশয় আপুনি গুচয় ভকতি প্রবেশ ভইলে আর লোভী মহাজ্ঞান সংসাৰৰ ত্ৰাণ হইবা ৰাজায় বিকলে। গতিকে হে মহাৰাজ, মায়াৰ আশ্ৰয়ত থাকি আমিবিলাকে ভকতি ৰাজ্যত প্ৰৱেশ কৰিবলৈ আমি সক্ষম নহওঁ। গতিকে মহাজ্ঞান লাভ কৰি প্ৰত্যেকজন ব্যক্তিয়ে সংসাৰৰ পাৰ পাবলৈ হ'লে একমাত্ৰ ভকতিতে আশ্ৰয় কৰিব লাগিব। হে ৰাম অনন্তৰে ধনেশ্বৰে নৃপতিক দয়া তাৰে রাম বুলিলন্ত করিয়া সাদর আর তোমার মনত যত পূর্ণ হৌক অভিমত দেও যত লাগে লোৱাবৰ। এই ধৰণে ঈশ্বৰ সম্বন্ধীয় ভক্তি সম্বন্ধীয় কথা কৈ দেৱতা কুবেৰে ধ্ৰুৱক ক'লে, হে নৃপতি, তোমাৰ প্ৰতি মই দয়াশীল বৰ্তমান, গতিকে তোমাক কি বৰ লাগে মই সকলো দিওঁ, তুমি বিচৰা মোৰ পৰা। ৰাম কিন্তু তুমি নৃপবৰ কৃষ্ণ পদ পংকজৰ সেৱাতে খেৰতি আছো শুনি আর পাছে সিটো নৃপবৰ বাক্য শুনি কুবেৰৰ বুলিবে লাগিলা মনে গুণি। কিন্তু হে মহাৰাজ ধ্ৰুৱ, মই শুনিছো যে তোমাৰ হেনো কৃষ্ণৰ চৰণৰ প্ৰতি সেৱাতহে অত্যাধিক ৰতি। এই কথা শুনাৰ পিছত কুবেৰৰ বাক্যৰ প্ৰতি সদয় হৈ ধ্ৰুৱই ক'বলৈ আৰম্ভ কৰিলে, হে ৰাম, হে ৰাজ ৰাজেশ্বৰ, যদি মোক দিয়া বৰ শুনাতে বেগুচৰ আমাৰ আর কৃষ্ণৰ চৰণ মন নেৰে যেন সৰ্বক্ষণ সুখে যেন তৰ সংসাৰ। ধ্ৰুৱই কুবেৰৰ প্ৰতি নিবেদন কৰিলে, হে মহাৰাজ, যদি হে ৰাজ ৰাজেশ্বৰ কুবেৰ, যদি তুমি মোক বৰ দিব খুজিছা তেতিয়াহ'লে এটা বৰ তুমি মোক দিব পাৰা, যাতে জন্মে জন্মে সৰ্বক্ষণতে মই ভগৱান কৃষ্ণৰ চৰণ মোৰ মনেৰে যাতে এৰা নপৰে। হে ৰাম, ও ৰাজাৰ মনৰ কাজ শুনি পাছে দিগৰাজ, হৌক বুলি দিলা সমিধান, ও চাহিয়া চানৰ প্ৰতি বিমান সহিতে তৈতে ততকালে ভৈলা অন্তৰ ধ্যান। ৰজা ধ্ৰুৱৰ এনেকুৱা কথা শুনি কুবেৰে তথাস্তু বুলি কৈ তৎক্ষণাত সেই স্থানৰ পৰা অন্তৰ্ধান। হে ৰাম অনন্তৰে ধ্ৰুৱ আশী নিজ নগৰত বসি কৰিলন্ত যজ্ঞ বহুতৰ
ৰামদেৱ দ্বিজ পিতৃগণ সবাৰতো শিলা মন দিলা ৰাজা দক্ষিণা বিস্তৰ আর দ্ৰব্য দেশ কাল কৰ্ম দেৱ যজমান ধৰ্ম সমস্তৰে আত্মনাৰায়ণ ও এক চিত্তে ভক্তি কৰি দেৱৰো দেৱতা হৰি আৰাধিলা তাহান চৰণ আর যত জীৱ চৰাচৰ হরি আত্মা সমস্তৰ জানি কাক হিংসা নকৰন্ত উত্তময় ধম প্ৰাণী প্ৰকৃত লোকক জানি যথোচিত ভাৱে প্ৰৱৰ্তন্ত। ইয়াৰ পিছত ধ্ৰুৱই আহি নিজৰ ৰাজকাৰ্য চম্ভালিলে আৰু অনেক প্ৰকাৰৰ যজ্ঞ সম্পাদন কৰিলে। ঋষি মুনি যজমান নগৰীয়া সকলো ব্ৰাহ্মণ সকলোকে প্ৰচুৰ পৰিমাণে দান দক্ষিণা প্ৰদান কৰিলে আৰু তেতিয়াৰ পৰা সমস্ত চৰাচৰ জগতকে হৰিময় নিৰন্তৰ দেখিলে, সকলোকে আত্মা জ্ঞান কৰিবলৈ আৰম্ভ কৰিলে। এই কথা জানি ধ্ৰুৱই কাৰো প্ৰতি হিংসা কৰিবলৈ তেওঁ সমূলি তাক বাদ দিলে আৰু উত্তম অধম প্ৰাণী প্ৰকৃত লোকক জানি যথোচিতভাৱে সকলোকে যিভাৱে প্ৰৱৰ্তাব লাগে ৰাজ্যবাসী সেইধৰণে তেওঁ ৰাজ্য চলাই গ'ল। হে ৰাম প্ৰজাক পুত্ৰক সমানে দেখন্তে নকৰন্ত উৎপাত দুখী ভিক্ষী দেখি পোষন্ত পালন্ত যেন নিজ মাও বাপ আর শীতলত জল প্রতাপে অনল গম্ভীরে যেন সাগর ও দানে কল্পতরু জ্ঞানে সুৰু কুৰু পৰাক্ৰমে পুৰন্দৰ। আৰু এই ধৰণে ধ্ৰুৱই ৰাজকাৰ্য চম্ভালিলে, সমস্ত প্ৰজাক পুত্ৰৰ নিচিনাকে পালন কৰিবলৈ ধৰিলে। প্ৰজাবৎসল ৰজা হিচাপে কোনো প্ৰজাৰ প্ৰতি তেওঁ উৎপাত নকৰে, দুখী ভিক্ষী সকলোকে পোষণ পালন কৰে, নিজৰ পিতৃ মাতৃৰ দায়িত্ব পালন কৰাৰ নিচিনাকে ৰাজ্যবাসীক তেওঁ পালন পোষণ কৰে। শীতল জল বা প্ৰতাপত অনলৰ নিচিনা, শীতলতাত পানীৰ নিচিনা আৰু সাগৰৰ দৰে তেওঁ গম্ভীৰ আৰু দানৰ ক্ষেত্ৰত কল্পতৰুৰ নিচিনাকে আৰু জ্ঞানৰ ক্ষেত্ৰত তেওঁ দেৱতাৰ গুৰু বৃহস্পতিৰ দৰে আৰু পৰাক্ৰমত তেওঁ ইন্দ্ৰৰ দৰে পুৰন্দৰৰ দৰে। আর যত সদগুণ সবাতে নিপুণ দেৱ দ্বিজ অনুগত ও জানি নিজ ধৰ্ম সদাচাৰ কৰ্ম শনিকনো পাত আর যত ধর্মশালী সমস্তকে পালি আপুনি থাকন্ত ৰাজা ও কোনো উৎপাত নাহিকে ৰাজ্যত মহাসুখে থাকে প্ৰজা আর হাত যে দীপর যত নারী নর মনে মানে ইষ্টবর ও ধ্রুবে সে আমার রাজা হন্তুক যাবে চন্দ্র দিবাকৰ। পৰম ধৰ্মশীল সমস্তকে সেই ধৰ্মশীলতাৰে পালন কৰা ৰজা ধ্ৰুৱ সমস্ত ৰাজ্যবাসীয়ে পৰম সুখেৰে সেই ৰাজ্যত বসতি কৰে। হাতো যে দ্বীপৰ সমস্ত নৰনাৰী প্ৰজাগণে তেওঁক ভগৱানৰ দৰে পালন মানে
আৰু ধ্ৰুৱকে তেওঁলোকে শ্ৰেষ্ঠ ৰজা হিচাপে তেওঁলোকে মান্যতা কৰে। আর ৩৬,০০০ বৎসর নৃপতি আর অকন্ত কারাজ্য করি ও জাগ যজ্ঞ যখে দানব্রত তপে আরাধিলা দেবহরি আর পূর্ব জনমর সুকৃতি বিস্তর রাজ্য ভোগে ক্ষয়নীলা তপব্রত ধরি কায় ক্লেশ করি দুষ্কৃতি যত ভুঞ্জিলা পাপ পুণ্য দুয়ো দুখতে সুখতে ভোগ কৰি নীলাখই পৰম বৈৰাগ্য লোভী মহাভাগ সাৰিলা মনে বিষয়ে। গতিকে যত পাপ পুণ্য সমস্ত ইয়াতে ৰাজভোগ কৰি তাক ক্ষয় কৰিলে আৰু সদু শেষত তেওঁৰ পৰম বৈৰাগ্য ভাৱনা মনলে আহিলে আৰু সমস্ত বিষয় মহাৰাজ ধ্ৰুৱই পৰিত্যাগ কৰিলে। আর সাবধানে মনে থাকি নিজাখনে জিনিয়া ইন্দ্রিয় বর্গ হুয়া স্বতন্ত্র অনেক বৎসর ভুঞ্জিলন্ত ভূস্বর্গ হরি ভকতি তলভি বিরকতি সবাতে ভৈল বৈরাগ পুত্র দ্বারা ধন দেহ কয় আপোন নুবুলন্ত মহাভাগ। আর এই ধরনে অত্যন্ত সাবধানে নিজৰ ইন্দ্ৰিয় বৰ্গক জয় কৰি স্বতন্ত্ৰভাৱে অনেক বছৰ থাকিলে আৰু হৰিভক্তি সাধন কৰিলে আৰু এই হৰিভক্তি লাভ কৰি সকলোৰ প্ৰতি তেওঁ বৈৰাগ্য ভাৱনা জন্ম হ'ল। পুত্ৰ দ্বাৰা ধন আনকি নিজৰ শৰীৰকো তেওঁ আপোন বুলিবলৈ বাদ দিলে। ৰাম মায়ায়ে মোহিত স্বপ্নে বিৰচিত সকলে অসত প্ৰায় ও যত দেখি শুনি যত মনে গুণি বিচাৰে কিছু নহয় মহিষী সকলে সেৱা মহাবল গজবাজি ৰথ চয়ে রত্ন গৃহদার বিপুল ভাণ্ডার রাজ্য লক্ষ্মী সমস্তকে স্বপ্নময় দেখিবলৈ আৰম্ভ কৰিলে। বিচাৰত সকলো যে শূন্য এই কথা ধ্ৰুৱই দৃঢ়ভাৱে মানি ললে। হে ৰাম নানা উপবন ক্ৰীড়াৰ উদ্যান প্ৰকাশয় দিনে ৰাতি ও জলদে সাগরে সীমা ভইলা যার রাজ্য খাতপতি লক্ষ্মীৰ ভঁৰালৰ নিচিনা সম্পত্তি সাগৰৰ সীমাই যাৰ দেশৰ সীমা। এই ধৰণে নানা বন উপবন ক্ৰীড়াৰ উদ্যান সম্পত্তি সকলো থকাৰ পিছতো ৰজা ধ্ৰুৱই সকলোৰ প্ৰতি বৈৰাগ্য মনোভাৱ সৃষ্টি কৰিলে। সুৰত সুন্দৰ শৰীৰ সম্পদ সবাক দেখিলামি কেৱলে কৃষ্ণৰ চৰণ পদ্মৰ সেৱাতে সে মাত্ৰ ইচ্ছা। গতিকে পৰ্যাপ্ত পৰিমাণৰ ধন সম্পত্তি সীমাহীন ৰাজ্য সাগৰ সকলো তেওঁলোকৰ সুন্দৰ দেৱতাৰ নিচিনা তেওঁৰ শৰীৰ সকলোকে তেওঁ মিছা দেখিবলৈ আৰম্ভ কৰিলে। কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণৰ সেৱাতেহে তেওঁৰ মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিলে। তাতে তেওঁ ইচ্ছা প্ৰকাশ কৰিলে। আর শুনা সভাসদ আশাৰ সম্পদ শুন গণনা তলে ধ্ৰুৱৰে সম্পত্তি তাৰ বিৰকতি
দেখিও কেনে নেদেখি মিছা সুখ ভোগ সংযোগ বিয়োগ দেখন্তু কেনে নজানা কিনো বুদ্ধিহত সাম্যকে অসত তাকে সত্য হে নমানা ঐ আগতে সাক্ষাৎ পুত্ৰ হৈ জাত পিতৃৰ মৰণ জানি ঐ আমিও মৰিব পুনঃ উপজিব কৃষকতা কনুগুণি। সেই সভাসদসকল, সেই বাসকল, এইবিলাক আশাৰ সম্পদক একোকে নগণি ধ্ৰুৱৰ যেনেকে ধ্ৰুৱৰ নিচিনা পৰ্যাপ্ত পৰিমাণৰ ৰাজ্য সম্পত্তি তাকো তেওঁ বিৰক্তি কৰি সেইবিলাকক মিছা দেখিলে এই মিছা সুখ ভোগৰ প্ৰতি আকৃষ্ট নহৈ বা সেই আকৃষ্ট হ'ব পৰা সেই অসৎ বুদ্ধিসমূহক অৱজ্ঞা কৰি সৎ বুদ্ধি সম্পন্ন হৈ মনুষ্যসকলে আনকি মৃত্যুকো অৱজ্ঞা কৰিবলৈ দিছে। কাৰণ উপজিলে মৰিবই লাগিব এদিন, ইয়াতকে আৰু সত্য কথা কি হ'ব পাৰে। গতিকে যেতিয়া হ'বলগীয়া তেতিয়া হ'ব, তাকে লৈ পেলাই ইমান বিচুতি খাবলগীয়া একো নাই। ৰাম পৰম দুৰ্লভ ইটো নৰ তনু বৃথা কাৰ্য হৈ না ও মায়াৰ ৰচনা পুত্ৰ দ্বাৰা ধন তাহাতে দৃঢ় বিশ্বাস সাৰা সবে ধন্দ সংসাৰৰ বন্ধ কৃষ্ণতে কৰা ভকতি মিছা ধন জন সাম্যকে সোপন তাত দূৰ কৰামতি বিষ্ণু বৈষ্ণৱৰ চৰণ কিংকৰ বুলন্ত বিষ্ণু ভাৰতী ও ৰাম কৃষ্ণ ধ্বনি কৰিও কজানি পাপ যাও গতিকে মিছা ধন জন সকলো সপোনৰ নিধি প্ৰায়। গতিকে এই কথা জানি বিষ্ণুৰ চৰণ উপাসা কৰি বিষ্ণু ভাৰতীয়ে কৈছে যে ৰামকৃষ্ণ ধ্বনি কৰক, ঈশ্বৰৰ নাম উচ্চাৰণ কৰক, সমস্ত পাপ অধগতি যাওক। গতিকে আপোনাক সবকো ঈশ্বৰৰ কৃষ্ণৰ কৃপাই বা ঈশ্বৰ কৃষ্ণৰ চিন্তাই সকলোৰে পাপ খণ্ডন কৰক, ভগৱন্ত পুৰুষৰ কৃপাৰে সমৃদ্ধ হওক। আজিৰ এই দিনটোত যিসকলৰ শুভ দিন, বিশেষ দিন আছিলে, সকলোকে আমি আশীৰ্বাদ কৰিলোঁ, শুভকামনা জনালোঁ। ঈশ্বৰ কৃষ্ণৰ কৃপাৰে আপোনাক সব সমৃদ্ধ হওক। আৰু সহস্ৰজন শ্ৰোতা আমাৰ এই অনুষ্ঠানৰ আপোনাক সবে যি ধৰণে কৃষ্ণ কথা শুনি আছে, আমি আমাৰ কিছু ব্যস্ততাৰ কাৰণে ধাৰাবাহিকভাৱে ভাগত দিব পৰা নাই। গতিকে যেতিয়াই যেনেকৈ সুযোগ পাইছোঁ আপোনাক সবলে আগবঢ়াবৰ কাৰণে যত্নপৰ হৈ আছোঁ। গতিকে সমস্তৰে প্ৰতি পুনৰ আশীৰ্বাদ বৰ্ষণ কৰিলোঁ। কৃপা কৰক ঈশ্বৰে। সকলোৰে প্ৰতি শুভকামনা জনাই বিশ্ব জগতৰ কল্যাণ প্ৰাৰ্থনা কৰি ভগৱন্ত পুৰুষৰ চৰণত কোটি কোটি প্ৰণিপাত জনাই আজিৰ বাণী পুনৰ ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।